বেদখলকাৰীয়ে এৰিছে উৰিয়াম ঘাট। প্ৰশাসনৰ উচ্ছেদৰ জাননীৰ পিছতেই ঢাপলি মেলিছে বেদখলকাৰীয়ে। শাৰী শাৰী গাড়ী তালি টোপোলা বান্ধি নিৰাপদ স্থানলৈ বেদখলকাৰী। উৰিয়াম ঘাটত বুলডোজাৰ চলাবলৈ সাজু প্ৰশাসন। ইতিমধ্যে উচ্ছেদ হ'বলগীয়া লোকলৈ প্ৰশাসনে প্ৰেৰণ কৰিছে জাননী। এই জাননীৰ পিছতে এতিয়া উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চল এৰিছে বেদখলকাৰীয়ে। এয়া নিশাৰ দৃশ্য। উৰিয়াম ঘাট থানাৰ সন্মুখত গাড়ীৰ লানি নিচিগা শাৰী। এই বাহনসমূহতে নিজৰ প্ৰয়োজনীয় সা সামগ্ৰী লৈ যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ উভতি গৈছে বেদখলকাৰী। এই দৃশ্যসমূহতে প্ৰতিফলিত হৈছে প্ৰকৃততেই বেদখল চলিছিল উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত। প্ৰশাসনৰ জৰীপৰ তথ্য যে সম্পূৰ্ণ শুদ্ধ সেয়া এই বাহনসমূহে প্ৰমাণ কৰে। হয়, আমি আগতেও কৈ আছিল যে আমাৰ ৰেংমাৰ যিখন বনাঞ্চল আছে বনাঞ্চলত অবৈধভাৱে কিছু লোকে বসবাস কৰি আছে। যেতিয়া চৰকাৰে জৰীপ কৰিলে, জৰীপ কৰাৰ পিছত প্ৰত্যপন্ন হ'ল যে তেওঁলোকে অবৈধভাৱে আছে। আৰু চৰকাৰে যেতিয়া জাননী প্ৰেৰণ কৰিলে, প্ৰেৰণ কৰাৰ লগে লগে যিসকল অবৈধভাৱে তেওঁলোকে ইয়াত বসবাস কৰি আছিলে তেওঁলোকে পূৰ্বৰ থকা স্থানলৈ যাবলৈ তেওঁলোকে নিজৰ নিজৰ বাহনৰ দ্বাৰা সাজু হৈছে। আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যোৱাকালি প্ৰায় ৩টামান বজাৰ পৰা সম্পূৰ্ণভাৱে তেওঁলোকে ইয়াৰ পৰা যোৱা প্ৰস্তুতি চলাই আছে। গোটেই নিশাৰ পৰা আৰম্ভ কৰি এতিয়াও আপোনালোকে লক্ষ্য কৰিলে দেখিব গোটেই হাজাৰ হাজাৰ গাড়ী লাইনত আছে। যি নেকি প্ৰশাসনে তেওঁলোকে ক'লৈ যাব, ক'ৰ পৰা আহিছিলে সম্পূৰ্ণ তথ্য পাতি লৈ তেওঁলোকক যোৱা এটা সুবিধা কৰি দিছে। পুৱতি নিশা বোকাজানত উপস্থিত হ'ল বহু বেদখলকাৰী। একাংশ যদি ঢিঙলৈ ঢাপলি মেলিছে, আন একাংশ আকৌ ঢাপলি মেলিছে নগাঁৱলৈ। এনেদৰে প্ৰশাসনৰ বুলডোজাৰ চলাৰ পূৰ্বে উৰিয়াম ঘাট এৰিছে বেদখলকাৰীয়ে। মই নগাঁৱৰ পৰা আহিছোঁ। আপোনাৰ যিখিনি মানুহ আহিছে আপোনাৰ লগত ক'লৈ যাব, কি কথা কৈছে? নগাঁও যাব। কেতিয়া আহিলে? কালি আহিছিলোঁ আমি গাড়ী লৈ। এতিয়া ধৰক ৰাতিপুৱাৰ পৰা লাইনত লগাইছোঁ, ৰাতি ৩টাৰ পৰা। এতিয়া যাব পৰা নাই। আপোনালোক ক'ৰ পৰা আহিছে? আমি নগাঁৱৰ পৰা আহিছোঁ। ক'লৈ যাব? নগাঁও যাম। কিন্তু কেনেকৈ সংস্থাপন পাইছিল এইসকল লোকে? একাংশ ব্যৱসায়ীয়ে উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত লোকসকলক সংস্থাপিত কৰাৰ অভিযোগ। অবৈধ মাৰা নষ্টও বহু লোকৰ হাতত থকাৰ অভিযোগ স্থানীয় ব্যক্তিৰ। কিমান দূৰ হৈছে মানে 100% হৈছে। তেওঁলোকৰ অধীনত তেওঁলোকে যিসমূহ ব্যৱসায় কৰে সেই ব্যৱসায়সমূহত কাম কৰিবলৈ তেওঁলোকে বিভিন্ন জেগাৰ পৰা তেওঁলোকে এটা চুক্তিত আনে। চুক্তিত আনি পিনি তেওঁলোকে আমাৰ এই অঞ্চলবিলাকত বসবাস কৰিবলৈ তেওঁলোকে ঠাই দিয়ে। তেওঁলোকৰ নিজৰ মুনাফাৰ বাবে আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকৰ লগত অবৈধভাৱে মাৰা নষ্টৰ মজুত ৰখাও আমি খবৰ পাওঁ ইতিমধ্যে। আৰু সেই দিশত প্ৰশাসনক আমি অনুসন্ধান কৰি বিহিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰশাসনে উচ্ছেদ চলাবই কঠোৰ স্থিতি লৈছে মুখ্যমন্ত্ৰীয়েও। কিন্তু যিসকল লোকৰ পৃষ্ঠপোষকতাত এই বেদখল চলিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰিবনে চৰকাৰে? সেয়া আজিৰ দিনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। কিয়নো এনে একাংশ লোক থকালৈকে ৰাজ্যৰ ভিন্ন স্থানত যে বেদখল চলিয়ে থাকিব সেয়াও নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ সহযোগত বেদান্ত ভাৰ্গৱ আৰু বোকাজানৰ পৰা প্ৰাণদীপ চেতিয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।